প্ৰথমে নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই থাইচাং চেনেলৰ আজিৰ প্ৰথমটো ভিডিঅ'টোলৈ আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। মই এটি নতুন চেনেল খুলিলোঁ, ইউটিউব চেনেল থাইচাং চেনেল বুলি। থাইচাং মানে নামটো, মোৰ ইউটিউব চেনেলটোৰ নাম থাইচাং বুলি। বন্ধু বান্ধৱীসকল, আপোনালোকে এইটো চেনেলত বিভিন্ন ধৰণৰ ঠাই আৰু বিভিন্ন জেগাৰ বিষয়ে জানিবলৈ পাব আৰু দেখিবলৈ পাব। মই যিহেতু বহুত ঠাইত ঘূৰি ফুৰোঁ, সেইকাৰণে মই থাইচাং বুলি এই চেনেলটো খুলিলোঁ। মানে থাইচাং মানে ঠাই চাবলৈ যোৱা আৰু কি, তেনেকুৱা এটা চেনেল খুলিলোঁ। আৰু আপোনালোকক বিভিন্ন ধৰণৰ ঠাইত মই যোৱাবিলাক আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে সকলোৱে দেখা পায় আৰু মোকো ভাল লাগে। যাতে চেনেলটো ছাবস্ক্ৰাইব বাঢ়িলে মোৰো ভাল লাগিব, মানুহে চালে মোৰো ভাল লাগিব। সেইকাৰণে এইটো চেনেলটো খুলিলোঁ আৰু স্মৃতিৰ বাবেও এইটো চেনেলটো খুলিলোঁ। সেয়ে মই আজিৰ পৰা এইটো চেনেলত, থাইচাং চেনেলত ঠাই দেখুৱাম। মানে প্ৰকৃতিৰ পৰিৱেশ, তেনেকুৱা পৰিৱেশবিলাক, গাঁৱলীয়া পৰিৱেশ, চহৰীয়া পৰিৱেশ কেনেকুৱা, এইবিলাক ঠাইবিলাক দেখুৱাম। আৰু পাহাৰত কেনেকুৱা ঠাই, সেনেকুৱাবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গাঁৱলীয়া ভিডিঅ' পাই থাকিব। আৰু লগতে আজি এইটো ভিডিঅ'ত, এই মোৰ প্ৰথমটো ভিডিঅ'ত আমাৰ গাঁৱৰ পৰাই ষ্টাৰ্ট কৰিম। আমাৰ গাঁওখনকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে মোৰ ঘৰৰ পৰিৱেশ। চাওক, একদম ভাঙা ফুটা একো নাই। আৰু এইটো মোৰ ডিস্কভাৰ বাইক, বুঢ়া বাইক, খনে খনে বেয়া হৈ থাকে, বনাই থাকোঁ। আৰু এইফালে মোৰ পৰিৱেশ, আৰু এইবিলাক আমাৰ পদূলি মূৰৰ ফুলজোপাবিলাক, চিনাৰী গছবিলাক। এইয়া ফাগুনৰ বতৰত পাত চাত নোহোৱা হৈ গৈছে। আৰু ছাগল খায়, ছাগলীবিলাক আহে, ছাগলীবিলাক খায় আৰু লথা কৰি থৈ গৈছে। এইফালে ইমান মজাকৈ ধুনীয়াকৈ ৰুইছিলোঁ, এতিয়া বৰষুণ দিলেহে ভাল হ'ব। আৰু এইফালে ড্ৰাগন গছ, এতিয়া চৰাই খচৰালে। আৰু এইফালে সুবিধা হোৱাকৈ চাইকেল দিছোঁ, চাইকেলৰ চাকা। বাই বাই। বাৰু আপোনালোকে এইটো চিনি পায় নেকি? কপৌ ফুল দৰে ফুলে, কপৌ ফুলৰে এটা প্ৰজাতি। আপোনালোকে যদি চিনি পায় কমেণ্টত জনাই দিব। কেনেকুৱা ফুল ফুলে ক'বচোন। এতিয়া আৰু বহাগত ফুলিলেহে গম পাম কেনেকুৱা ফুল ফুলে। এইটো মই মেঘালয়ৰ পৰা আনিছিলোঁ, পাহাৰৰ পৰা। বহুত ডাঙৰ গছ আছিল, গছৰ ওপৰৰ পৰা পাৰি কিনে আনিছোঁ আৰু ইয়াতে ৰুই থৈ দিছোঁ। বৰষুণ আহিলে ভাল হ'ব। এইটো আছে আৰু ইয়াতো আছে। আৰু ইয়াতে মই পাহাৰৰ পৰা কপৌ ফুল আনি ৰুইছিলোঁ। এইটো এতিয়া পানী চানী নাই, একদম শুকাই গৈছে। আৰু শুকান গছত মই লগাই দিছিলোঁ। ইয়াৰ পৰা অলপ স্থানান্তৰ কৰিব লাগিব আৰু বেলেগ গছত দিব লাগিব। এনেকুৱা জীয়া গছত দিলে ভাল হ'ব। আৰু এইটো হৈছে কপৌ ফুল, এইটো বগা হয়, বগা ৰঙৰ। আৰু এইটো হৈছে কি বুলি কয়, এইটো নাম নাজানো মই। এইটো মই পাহাৰৰ পৰা আনিছিলোঁ। এতিয়া চ'ত মাহত ফুলিব। এয়া ফাগুনৰ শেষত, চ'ত মাহত ফুলে এইটো ফুলটো। এইফালে আছে কপৌ ফুল, আৰু ইয়াতে ৰোৱা আছিলে। আপোনালোকেতো জানিয়েই, এতিয়া বৰ্তমান ফাগুন মাহ চলি আছে, ফাগুনৰ বতৰ। এতিয়া ডালত পাত নোহোৱা হৈ গ'ল, সৰি যাব আছে। আৰু এতিয়া হৈছে মোৰ সৰুকৈ ফুলনি। বাৰু আপোনালোকে এইটো ফুলটো কি বুলি কয়, নামটো ক'বাচোন, কমেণ্টত জনাই দিব। আৰু এইবিলাক চিনাৰী গছ, মানে ওপৰত উঠাই দিছোঁ আৰু ছাগল আহেতো, ছাগলবিলাক খাই যায়। এইটো হৈছে মই চাইনাৰ কাৰণে, ঘৰত চাৰ পাবৰ কাৰণে, মানে গৰমৰ বতৰত জিৰাবৰ কাৰণে, গাছৰ তলত জিৰাবৰ কাৰণে এইবিলাক মই সৰু থাকোঁতে ৰোৱা, এতিয়া ডাঙৰ হ'ল। এইটো গছটো মই নাম নাজানো, যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব। কিন্তু এইটো গছটো চাৰ কাৰণে বহুত ভাল, বহুত ভাল, সেউজীয়া পৰিৱেশ কৰে আৰু ঠাণ্ডা পৰিৱেশ হয়। আৰু এইটো ফুল গছ ৰুইছিলোঁ মই, কি বুলি কৈছিলোঁ এইটো, ভালকৈ নাম নাজানো। এইটো ফুল ফুলে, বহুত গোন্ধ ওলায় আৰু মলমলাই থাকে গোটেই ৰাতিটো। এয়া আৰু মোৰ ঘৰৰ পৰিৱেশটো। এইফালে ড্ৰাগন, এইটো হৈছে ড্ৰাগন ফুলৰ গছ। মই ফাৰ্ষ্ট ইয়াৰ থাকোঁতে, দৰংগিৰি স্কুলত পঢ়ি থাকোঁতে মই দৰংগিৰি বজাৰৰ পৰা কিনি আনিছিলোঁ। এটা পুলি 100 টকাত কিনি আনিছিলোঁ তেতিয়া। আৰু এইটো কাঞ্চন গছ,
কাঞ্চন গছ এইটো ফুল এইখিনি সময়তে লাগে এইটো বতৰতে লাগে কিন্তু এতিয়া সৰু হৈ আছে লগা নাই এইটো পিছত লাগিব আৰু এইফালে চাওক মোৰ ঘৰ ভাঙি চিঙি চাফা হয় আৰু বানাম আৰু কেইদিনমান পিছত পইচা পালে এয়া মোৰ ঘৰৰ পৰিৱেশ তেতিয়াহ'লে বন্ধুসকল এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱালোঁ এতিয়া আমাৰ গাঁৱত ফুৰিবলৈ যাম আমাৰ গাঁওখনৰ পৰিৱেশটো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ এতিয়া মই মোৰ বাইকটো ষ্টাৰ্ট দিম আৰু বাইকটো ষ্টাৰ্ট কৰিয়ে মই গাঁওখনত এপাক যাম আৰু আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ এইটো চাবিটো অন কৰি ল'লোঁ আৰু এক কিক মাৰি দিওঁ ৰহ ষ্টাৰ্ট হৈ গয়া গাইজ এইটো ৰাস্তাৰে আমাৰ ঘৰত যায় এইটো পাকি ৰাস্তা গাঁৱলীয়া পাকি ৰাস্তা আৰু এইটো ৰাস্তাৰে আমাৰ ঘৰত যায় এৰি যাব লাগে চাই থাকক মই বৰ্তমান বাইক চলাই আছোঁ ইমান ভিডিঅ' বনাব নোৱাৰিম গতিকে জিৰাই কিনে আপোনালোকক দেখাব লাগিব চাই থাকক গাইজ এইটো হৈছে আমাৰ পাৰৱা গাঁৱৰ মেইন পাকি ৰাস্তা মেইন ৰাস্তাটো এতিয়া আমি অহা যোৱা কৰোঁ ইফালে গ'লে আপোনালোকে কাছাৰত যাব পাৰিব 17 নং ৰাষ্ট্ৰীয় ঘাইপথ যাব পৰা এইটো ৰাস্তাটো আৰু এইফালে গ'লে মেঘালয় নলবাৰী বাক্সালপাৰা কিবা মেনাটোপা যায় আৰু এই দিয়ে আমাৰ ঘৰত যায় আৰু এই দিয়ে সনাতন দা আহি আছে হেল্ল' গাইজ নতুন চেনেল খুলিছোঁ ছাবস্ক্ৰাইব কৰিবি চাবি এই দাদাই শিখৰ গাইছে দে চৌ চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক এই আমাৰ চচিলে মোৰ বাইক ষ্টাৰ্ট দি আছে থাইচাং আজাও আমাৰ পাৰ্টনাৰ আহিল সুমিৰ দা চাই লওক সুমিৰ দাক এতিয়া আমি যাম এইফালে আগত মাছ মাৰি আছে মহিলাবিলাকে আমি তাতে যাব লাগিব মাছ চাব আৰু আপোনালোকক দেখুৱাম এই বাইকটা চলাও সুমিতা চলাব দে বুঢ়া বাইক চৌ উঠে এইটো আমাৰ সুশীল দা আমি এই যাম হেল্ল' মাছ মাৰা চাব লাগিব না কি মাছ হৈছে চাব যাম আমি আমি চাব যাম আৰু এইটো হৈছে আমাৰ বাৰগাঁৱৰ সৰুকৈ ডবা আমি ইয়াতে মাছ মাৰোঁ ইয়াতে বাৰিষাৰ সময়ত গাঁও থওঁ লৈছোঁ মোৰ বাইকটো এই ইহঁতক দেখুৱাওঁ ৰ ভিডিঅ'ত এই পুৰা মাছ মাৰিছে ইয়াতে কাই কিমান মাছ পালোঁ ঐ চাং ৰ এইটো আমাৰ গাঁৱৰ পুখুৰী আমাৰ আটাৰ মাছ মৰা ভিডিঅ' চাং মেলা ডাঙৰ তাৰ সৰু দেখোন কি মাছকে ভিডিঅ' চাইছা ইউটিউবত দিম হেৰা তে জাল গেলা উঠাও চব ভিডিঅ' তোলাম তোক ভাল দেখাব এইবাৰে ভাল দেখা পাইছে তে মাছ উঠে নুঠে কতে মা কিমান মাছ পাল দে চাওঁ লোকেল মাছ খাব দে পুঠি মাছ গেলা পাইছে আৰু এইটো আমাৰ গাঁৱৰ পৰিৱেশ এৰা এইয়া আমি ইয়াক আমাৰ গাঁৱত ভিতা তিতি বুলি কওঁ ভিতা তিতি ফুল আৰু মিও আইতিয়া এইটো হৈছে মিও ইমান মৰম লগা চব কথা বুজি পাই খালি ক'বাই নাজানে না হয় না নহয় বান্দৰ মিও নাম ইয়াৰ মিও দেখা পালে মিও বুলি মাতিবি এই চা ফুল বাগান এই ৰহ মকই দি থৈ যাব
গাইজ আৰু এইটো হৈছে আমাৰ গাঁৱৰ পশ্চিম ফালে থকা পাহাৰটো এইফালে বহুত গাছ গছনি আছে আৰু এইফালে ৰাস্তা আমাৰ গাঁৱৰ মাটি ৰাস্তাটো আৰু এইটো হৈছে 10 বিঘা আমি 10 বিঘা বুলি কওঁ এইটো পাথাৰটো ইয়াৰ প্ৰায় মাছ মাৰালৈকে 10 বিঘা yo Hanis Singar guys itu আমাৰ গাঁৱৰ চাৰিআলি এটা গাছ আছিল কাটিলে এইটো বৰকৰ আছে এইটো চাৰিআলি এইফালে যায় ৰংপাথাৰ এইফালে যায় নলবাৰী মেঘালয় যাব পাৰি 1 কিলোমিটাৰ মেঘালয় আৰু এইটো আছে চিগুন বাগান চাল বাগান আছে বাবু আমার পার্টনারে হাঙার পাঠায় আছে এতিয়া আমি আমাৰ গাঁৱৰ মাজভাগত পালোঁ এইখনে হৈছে আমাৰ গাঁৱৰ পৰিৱেশ এইটো হৈছে তিনিআলি আমাৰ গাঁৱৰ তিনিআলি এইফালে যায় ৰংপথাৰ আৰু এইফালে যায় কাছাদল আৰু এইফালে আমাৰ নলবাৰী এইফালে মেঘালয় যাব পাৰে মেঘালয় ইয়াৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰমান হয় আমাৰ গাঁৱৰ তিনিআলি পৰিৱেশ আজি দোকানখিনি খোলা নাই কিয় বা আৰু এইফালে চাহ দোকান আছে এতিয়া আপোনালোকে আহিলে চাহ খাব পাৰিব আৰু এইটো পুৰা ফ্ৰী টেনশ্যন নাই ৰাস্তা পুৰা পাকি খালি এইটোহে অলপ মাটি ৰাস্তা আৰু এইফালে চাহ দোকান আছে এইফালে আছে আমি এতিয়া এইফালে যাম আগত মেঘালয় যাম আজি আমাৰ গাঁৱৰ লগতে মেঘালয়ৰ অলপ কিছু পৰিৱেশ আপোনালোকক দেখুৱাব চেষ্টা কৰিম Angolnya mah jualnya bu balor. Tapi tidak mesti tinggal, ya bukan tidak tahu nak kamu. Guys, itu janonnya se, kawai lekat motang adik khai. Kaja kurile 3001 toka dondore dondito kora hobo barwa kau union homiti. Kompale guys, itu mot khai dai utpat kur thikile 3001 taka ভৰিব লাগিব না কি মামা ক'ত যাব মদ খাব হা 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 খাও খাও গাইজ এতিয়া আমাৰ গাঁৱৰ পৰা আমি এতিয়া মেঘালয় ফালে গৈ আছোঁ এইটো আমাৰ গাঁৱৰ ক্লাব ঘৰ আৰু এতিয়া আমাৰ লক্ষী মন্দিৰ আছে লক্ষী মা মন্দিৰ আৰু এতিয়া গৰুবিলাকৰ ঘাঁহ এতিয়া আছে আমাৰ পোৱাল আছে পোৱাল টেনশ্যন নকৰিবি গাইজ গাখীৰ লাগিলে কবি এতিয়া আমি অলপ আগত আমাৰ নলবাৰী গাঁওখন পাম আৰু নলবাৰী গাঁৱৰ পৰাই গাৰো মানুহৰ বসতি স্থান আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ হৈছে নলবাৰী গাঁৱৰ চাৰিআলি এইফালে যায় আৰু ইফালে আপোনালোকে সীমাতাৰী ৱাটাৰফলত যাব পাৰিব এইফালে অলপ আগত আছে সীমাতাৰী ৱাটাৰফল আপোনালোকক বাৰিষাৰ বতৰত দেখুৱাম আপোনালোকে আহিব চাব কেনেকুৱা ঠাইটো আৰু এইটো হৈছে নলবাৰী গাঁৱৰ বল ফিল্ড বল খেলা হয় মাজে মাজে আমি এতিয়া মেঘালয় সীমান্তত আহি পালোঁ মেঘালয় অভিমুখে যাই আছোঁ এতিয়া আৰু এইফালে গাড়ী চলাইছে বেছি ৰাস্তা লবাৰ বাগান গাইছ পুৰা সেউজীয়া পৰিৱেশ এইবিলাক পাহাৰবিলাকে হৈছে মেঘালয় আমি মেঘালয় আহি পালোঁ আৰু এতিয়া বৰ্ডাৰতে আছোঁ এই তিনিআলিটোৱে আমাৰ বৰ্ডাৰ আসাম মেঘালয় বৰ্ডাৰ এই তিনিআলিৰ পৰা এইফালে আসাম এইফালে মেঘালয় আমি এতিয়া মেঘালয়ত প্ৰৱেশ কৰিলোঁ এইয়া আৰু এইটো হৈছে আৰবেলাপাৰা গাঁৱৰ বলফিল্ড এই ঠাইটো আৰবেলাপাৰা বুলি কয় ইয় অলপ চাই থাকোঁ আমি এতিয়া অলপ আগত গ'লে বাক্সালপাৰা ফ্লেছ মেঘালয় কা প্লেচ মেঘালয়ৰ বাটেৰে গৈ আছোঁ বাক্সালপাৰা গাঁৱৰ মাজেৰে এইবিলাক মেঘালয় পাহাৰ ৰাস্তাটো বনাই আছে বাকী ৰাস্তা বনাই আছে আৰু এইটো চুইচ গেট গৰমৰ বতৰত গা ধোৱা হোৱা আমি ইয়াতে
আজি গাড়ী গা ধুই আছে ভেন গাড়ী এতিয়া আমি মেঘালয়ৰ বাক্সালপৰা গাঁৱৰ তিনিআলি পালোঁ আৰু এইটো হৈছে গীৰ্জাঘৰ বাক্সালপৰা গাঁৱৰ আৰু আমি এতিয়া যাইছোঁ আমজঙাত এটি গ'লে আপোনালোকে আমজঙাত যাব পাৰিব আৰু এইফালে পাছফালে আছে আমাৰ মেঘালয় এইফালে আমজঙা আমি এতিয়া চাহ খাব গৈ আছোঁ গাইছ যিহেতু ফুৰিব আহিছোঁ চাহটো খাবই লাগিব নহয় তেনে কি কোৱা গাইছ এতিয়া আমি চাহ খাব আহিলে চাহ দোকান আছোঁ চুচিয়াপাৰাত আমজঙা চুচিয়াপাৰা গাইছ নাস্তা চাহ চাহ খাঙা বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ যিহেতু আজিৰ এইটো চেনেলৰ নতুন ভিডিঅ' সেইবাবে আজি এনেই শ্বৰ্টকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিৰ ভিডিঅ'টো ইমান বিশেষ একো নাই যিহেতু প্ৰথম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ ধন্যবাদ থাকিল আহি থকা দিনত ভাল ভাল ভিডিঅ' বনাম আৰু আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে আগতীয়াকৈ ভিডিঅ'টো পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু লগতে ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আগলৈ আগুৱাই যাব পাৰোঁ সেয়ে আপোনালোক আকৌ এবাৰ থেংক ইউ ধন্যবাদ থাকিল বাই বাই আকৌ এবাৰ লগ পাম গুড নাইট